আপোনাক বুলিয়ে ভাবিছিলে হয়, আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে তিৱা মাথনলাই টকৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ অধিৱেশন আৰু এই মৰিগাঁৱৰ নগৰৰ সমীপৰ ঔজাৰীৰ জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত অনুষ্ঠিত হৈছে তিৱা সাহিত্য সভাৰ এই অনুষ্ঠান। আৰু ইতিমধ্যে তাৰ বাবে আমি দেখাইছোঁ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। তিৱা যি জনগোষ্ঠীৰ যি ঐতিহ্য পৰম্পৰা আৰু সংস্কৃতিক ধৰি ৰখাৰ অনন্য প্ৰয়াস কৰা হৈছে। আৰু তাৰ লগতে মই সমান্তৰালভাৱে এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তিৱা সাহিত্য সভাৰ প্ৰথম দুদিনৰ কাৰ্যসূচী যিহেতুকে ইয়াত পতাকা উত্তোলন হ'ব আৰু অন্যান্য কাৰ্যসূচী আছে, তাত উপস্থিত হৈছে সেই তিৱা ৰজা গোভা ৰজা দীপসিং দেওৰজা প্ৰমুখ্যে তিৱা ৰজাসকল, আৰু তেওঁলোকে তিৱা সাহিত্য সভাৰ এই অনুষ্ঠানত আহি উপস্থিত হৈছে। তেওঁলোকে আমি প্ৰথমে যদি গোভা ৰজাৰ পৰা আমি কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। হয়, আজিৰ পৰা তিৱা সাহিত্য সভা তিৱা মাথনলাই টকৰাৰ অধিৱেশন আৰম্ভ হৈছে, কি ক'ব কেনেকৈ? আজি যিটো মানে কি কয় 13 চাম তিৱা মাথনলাই টকৰা আজিৰ পৰা আৰম্ভ হৈছে আৰু আজিৰ কাৰ্যসূচী আছে পতাকা উত্তোলন আৰু দুৱাৰ মুকলি কৰা হ'ব মানে আমাৰ। নিশ্চয়। আৰু ইতিমধ্যে গোভা ৰজাই আমি বিভিন্ন সময়ত আমি দেখা পাওঁ, জোনবিল মেলাৰ সময়ত এইদৰে ৰজাসকল আহে ইয়ালৈ, আৰু এই তিৱা সাহিত্য সভাৰ অধিৱেশনটো দেখা গৈছে। জনগোষ্ঠীয় আচলতে যি পৰম্পৰা আৰু তিৱা জনগোষ্ঠীৰ চহকী ঐতিহ্যক জীয়াই ৰখাৰ এটা চেষ্টাও কৰা হৈছে। আৰু আমাৰ সৈতে আছে তিৱা মাথনলাই টকৰাৰ বিষয়ববীয়া। হয়, আজিৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে, কেনেধৰণৰ হ'ব কাৰ্যসূচী? হয়, তিৱা মাথনলাই টকৰাৰ অৰ্থাৎ তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক সাধাৰণ অধিৱেশন জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰ মৰিগাঁৱৰ ঔজাৰীত অনুষ্ঠিত কৰা হৈছে। আৰু আজিৰ পৰা যি কাৰ্যসূচী আৰম্ভ হ'ব, খন্তেক পাছতেই মূলদ্বাৰ উদ্ঘাটন হ'ব। তাৰপিছতে বিভিন্ন ধৰণৰ আমাৰ প্ৰদৰ্শনী আৰু স্মৃতি তৰ্পণ হ'ব আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি হ'ব। আমাৰ পৰম্পৰাগত কিছুমান আমাৰ ঘৰ, যেনে চামাদি আছে, নৌবাৰো আছে, ঠুঙি আছে, এই সকলোখিনি প্ৰদৰ্শনীৰ সঁজুলি মানে সমল খন্তেক আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে উন্মোচন কৰিব। আৰু গ্ৰন্থমেলাও আছে, বাণিজ্য মেলা আছে, এই সকলোখিনি উন্মোচন কৰিব। আৰু ইয়াৰ কাৰণে ইতিমধ্যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি মহামান্য ৰাজন্যবৰ্গ আৰু বিষয়াসকল আহিছে আৰু বিশিষ্ট ব্যক্তিসকল আহি পাইছে। আমি সকলোকে আমাৰ এই অধিৱেশনস্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ গ্ৰন্থ উন্মোচন হ'ব আজি বিয়লি 3 বজাত, প্ৰতিনিধি সভা আছে। আৰু ঠিক তেনেদৰে কাইলৈ আমাৰ গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ 2খন আছে, আৰু অন্য ধৰণৰ আমাৰ সৌন্দৰ্য প্ৰতিযোগিতা এই অনুষ্ঠানৰ ৰূপায়ণ কৰা হ'ব। আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰতিদিনৰ সন্ধিয়া আছে, আৰু বিভিন্ন অনুষ্ঠানৰ মাজে মাজে সাংস্কৃতিক কাৰ্যসূচীসমূহ সম্পাদন হ'ব। পৰহিলৈ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আহিব আৰু অন্যান্য ব্যক্তিসকল, আৰু কাইলৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু মহোদয়ো আহিব। গতিকে আমাক চৰকাৰৰ ঘৰৰ পৰা হওক বা অন্যান্য ৰাইজে আমাক খুব সুন্দৰভাৱে সহায় সহযোগ কৰিছে। আমি আটাইৰে উপস্থিতি আমি কামনা কৰিছোঁ। সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আৰু তিৱা যি জনগোষ্ঠী মধ্য অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী, আৰু এই জনগোষ্ঠীটোৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তিৱা মাথনলাই টকৰাৰ এক বিশেষ অৱদান আছে, ভূমিকা আছে। আৰু যদিকে এটা বৰ্ণাঢ্য কাৰ্যসূচী কৰা হৈছে, 3দিনীয়া কাৰ্যসূচী, কেনেধৰণে ৰাইজৰ সহযোগ, কি ধৰণে? ৰাইজৰ সহযোগ বহুত আছে, গোটেই অঞ্চলৰ ৰাইজে সহায় কৰিছে। আৰু বিশেষকৈ আমাৰ যিমান ব্ৰাঞ্চ আছে মৰিগাঁৱত, সকলোৰ পৰা প্ৰতিনিধি, ৰান্ধনি এনেকৈ সহযোগ কৰিছে। দালি, আলু, তেল আদি কৰি খাদ্যবিলাক তেওঁলোকে যোগান ধৰিছে। আমি যিমান পাই মানে আমি এতিয়া ক'বলৈ গ'লে হয়তো খুব কম পইচাহে বস্তু কিনিছোঁ, কেঁচা শাক চব্জি বা খোৱা খাদ্যৰ কাৰণে। সকলো কথা ওলাই আহিছে, সহযোগ হৈছে। মাংস মাছখিনিতো আছে বাৰু, বাকীখিনি মানে বহুতখিনি আমাৰ ৰেহাই হৈছে সেই ক্ষেত্ৰত। আৰু এহেজাৰ নাচনি নিজৰ ব্ৰাঞ্চৰ খৰচত
বা ব্যক্তিগত খৰচতে আহি ইয়াত ৰিহাৰ্চেল কৰি আছে আৰু ইয়াতে আছে থাকিব। কোনদিনাখন হ'ব সেই অনুষ্ঠানটো? এইটো মুখ্যমন্ত্ৰী যিদিনাখন আহিব 23 তাৰিখে মুকলি সভা সময়ত হ'ব। নিশ্চয় 1000 তিৱা যুৱতীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত তিৱা নৃত্য আৰু গীত পৰিৱেশন কৰিব। এইটো অতি আকৰ্ষণীয় এটা কাৰ্যসূচী আৰু তাৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতিও হৈ চলাই আছে। তিৱা এগৰাকী আপোনালোকে প্ৰস্তুতি চলাই আছে, কি হ'ব সেইদিনাখন কাৰ্যসূচীটো মুখ্যমন্ত্ৰীৰ সন্মুখত? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখত আমাৰ 1000 তিৱা নৃত্যশিল্পীয়ে একেলগে বৰত নৃত্যটি পৰিৱেশন কৰিব আৰু সেই নৃত্যটি পৰিচালনা দায়িত্ব কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা সমিতিয়ে মোকে দিলে আৰু মই সেই নৃত্যটি পৰিচালনা কৰিছোঁ আৰু খুব সুন্দৰ গোটেই অনুষ্ঠানটোৱে আমি খুব সুন্দৰ এটা কালাৰফুল অনুষ্ঠান কৰিবলৈ গৈ আছোঁ, যিহেতু তিৱা সাহিত্য সভাৰ অনুষ্ঠান হ'বলৈ গৈ আছে। নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এই বাকৰিতে ইয়াত 1000 তিৱা যুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰিব, বৰত নৃত্য প্ৰদৰ্শন কৰিব, যিটো তিৱাসকলৰ এটা অন্যতম এক সুন্দৰ এক অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে। গতিকে এই 3 দিন মৰিগাঁৱৰ এই বিশেষ যি তিৱা সাহিত্য সভাৰ যি অধিৱেশন ক্ষেত্ৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰৰ পৰা আমি দেখুৱাই থাকিম পোনপটীয়া সম্প্ৰচাৰ।